ফ্ৰেণ্ডছ টাইম হৈছে 9:22 আৰু এইমাত্ৰই 9:22তে মই ট্ৰেড লৈছোঁ এটা। তো আজি ছেটআপটো মই নিফটিত লৈছোঁ, কাৰণ আজি মোক নিফটি অলপ বেছি বুলি যাব যেন লাগিছে যিটো জেগাত আমি পজিশ্যন বনাইছোঁ। তো নিফটিত দেখিব আমি দুটা লট বাই কৰিছোঁ। নিফটিটো লট চাইজ এতিয়া বঢ়াই দিছে, আগতে 25 আছিলে, এতিয়া 75 কৰিলে। গতিকে আল্টিমেটলি আমি দুটা লটে লৈ আছোঁ। তো বৰ্তমান দেখিব লছ চলি আছে। তো নিফটিত আমাৰ ষ্টপ লছটো অলপ বেছি থাকে, যেনেকৈ আমাৰ বেংক নিফটিত দুটা লটত আমাৰ 4,000 টকা 4,200 টকা ৰাখোঁ। তেনেকৈ নিফটিত আমি দুটা লটত 5,000 টকা ৰাখোঁ, 5,200 টকা হৈ যায়। নিফটিত আমি ক'ব গ'লে 35 পইণ্ট ষ্টপ লছ ৰাখোঁ। 35 ষ্টপ লছ হ'লে কিমান হ'ব মই হিচাপটো কৰি দিছোঁ আপোনালোকক। তো আমি 150 কোৱাণ্টিটি যদি লৈছোঁ আৰু মোৰ ষ্টপ লছ থাকে 35 নিফটিত, তো হৈ গ'ল 5,250 টকা আমাৰ ষ্টপ লছ হয়। তেনেকৈ আমাৰ যিটো বেংক নিফটিত আমি ট্ৰেড লওঁ, বেংক নিফটিত ল'লে আমাৰ কি হয় 70 পইণ্ট ষ্টপ লছ লওঁ। তো সেই হিচাপত আমাৰ কোৱাণ্টিটি যিমান লওঁ ষ্টপ লছ এটা লট মানে 70 পইণ্ট যদি প্ৰিমিয়ামত ষ্টপ লছ হয়, ধৰি লওক আমি 60 কোৱাণ্টিটি ল'লোঁ, 60 কোৱাণ্টিটি ল'লে আমাৰ হ'ব 4,200 টকা। তো তেনেকৈ আমি মানে ষ্টপ লছটো ফিক্স ৰাখোঁ আৰু প্ৰিমিয়াম হিচাপত, আৰু লট চাইজ যিমানে বাঢ়ি গৈ থাকে আমাৰ ষ্টপ লছ টাৰ্গেট তেনেকৈ বাঢ়ি গৈ থাকে। তো বৰ্তমান দেখিব 1,800 টকা লছ চলি আছে মাৰ্কেট। তো আমি ট্ৰেডটো এই গ্ৰীণ কেণ্ডেলটো দেখি পেলাই আমি ট্ৰেডটো লৈছোঁ। এই গ্ৰীণ কেণ্ডেলটোৰ পিছতে এইটো দেখিব 9:21 গ্ৰীণ কেণ্ডেল, আমি 9:22 আমি ট্ৰেড লৈছোঁ। লোৱাৰ পিছত দেখিব লছ, অলপ প্ৰফিট দেখালে বাৰু, প্ৰফিট দেখাই এতিয়া লছে দেখাই আছে। তো আমাৰ এক্সপেক্টেশ্যন কি থাকিব মাৰ্কেট, মই দেখাই দিছোঁ আমাৰ এইম কি হয় ট্ৰেডটো লোৱাৰ লজিকটো। বৰ্তমান আমাৰ হ'ব লছটোতো আমি তলফালে আহিলে লছ লৈ ল'ম আমি, আৰু আমাৰ হ'ব এই যিডাল চাইক'লজিকেল নাম্বাৰ আছে নিফটিত 24,500, 24,000 যদি 500 ব্ৰেক কৰে তেতিয়া আমাৰ টাৰ্গেট হৈ যাব, বা 24,500 নাইবা যিটো আমাৰ দিনটোৰ হাই, আজিৰ দিনটো য'ত আমাৰ হাই মাৰিছিলে এই হাইটো যদি ব্ৰেক কৰে তেতিয়াও আমাৰ এটা ভাল টাৰ্গেট আমি পাম। নহ'লে আৰু যদি মাৰ্কেট যদি ভালে বুলিছ থাকে, দেখিব কালি যিটো ৰেজিষ্টেঞ্চ আছিলে, এতিয়া মই এটা ৰেড লাইন দি থৈছোঁ, এই ৰেড লাইনো যদি ক্ৰছ কৰে তেতিয়া আমি আৰু এটা ভাল প্ৰফিট পাব পাৰিম, 7,000, 8,000, 9,000 তেনেকৈ। তো বৰ্তমানটো আমাৰ লছে চলি আছে বাৰু, তো দেখিব লছটো অলপ কমিছে এতিয়া। তো বেংক নিফটি যদি ওপৰত যায়, বেংক নিফটিৰো এটা আছে, বেংক নিফটিৰো আছিলে এই চাইক'লজি নাম্বাৰটো আছিলে 55,000, কিন্তু বেংক নিফটিৰ কেণ্ডেলবিলাক দেখিব বহুত ভলাটাইল কেণ্ডেল বনাই আছিলে, সেইকাৰণে মই বেংক নিফটিত ট্ৰেড নল'লোঁ, আজি নিফটিত ট্ৰেড ল'লোঁ। তো বেংক নিফটি চাব কেণ্ডেলবিলাকত উইকবিলাক দেখিছেনে, কিমান ডাঙৰ দীঘল উইক, ওপৰফালে উইক, তলফালে উইক, ছেকেণ্ড কেণ্ডেলো কিমান উইক, গোটেইবিলাক কেণ্ডেলবিলাকত উইক আছিলে, কিন্তু নিফটিত ইমান নাছিলে। নিফটি ক'ব গ'লে অলপ ষ্টেবল হৈ আছিলে, সেইকাৰণে মই নিফটিত ট্ৰেডটো ল'লোঁ। তো দেখিব আমাৰ 50% লছত গুচিয়ে গ'ল, আমাৰ 5,200 কিমান টকা লছ থাকে, আমাৰ 2,600 টকা লছ দেখাই আছে এতিয়া। একো নাই, আমি লছ পালে ওলাই যাম। ট্ৰেডটো ল'লোঁ যেতিয়া ভাবি চিন্তিয়ে ট্ৰেডটো লৈছোঁ এনালাইচিছ কৰি, গতিকে এতিয়া লছত গ'লেও আৰু উপায় নাই আৰু। তো বন্ধুসকল টাইম হৈছে 9:33 আৰু আমাৰ পজিশ্যন দেখিব এতিয়াও লছতে চলি আছে কণ্টিনিউ। তো বন্ধুসকল ইয়াতে মই আপোনালোকক দেখাওঁ যে মই কেনেকৈ জাৰ্নেল মেইনটেইন কৰোঁ। তো জাৰ্নেল একচুৱেলি আমি কি হয় লগে লগে লিখি যাব লাগে, তেতিয়া আমাৰ এতিয়া মই মে' মাহৰ জুন মাহৰ এটা এক্সেল ফাইলত মই দুটা মাহৰ ষ্টাৰ্ট কৰোঁ। ইয়াতে মোৰ মে' আৰু জুন মাহৰ থাকিব, মে' খতম হ'লে আকৌ জুন মাহৰ লিখিম, আকৌ মে' জুন খতম হ'লে আকৌ জুলাই আগষ্টৰ বেলেগ এটা বনাম এনেকৈ। তাত দেখিব মই চব টাইম লিখি থাকোঁ, টাইমত লিখি ৰাখিলে বহুত ভাল। পিছত মানে কি হয় আপুনি এক্সেল ছিটটো ওলালে, লগতে চাৰ্টটো ওলালে, শনিবাৰ দেওবাৰে ওলাই আপোনাৰ ক'ত এণ্ট্ৰি কিবা ভুল হ'ল নেকি, টাইমটো চালে, টাইমটো চাই পেলাই আপুনি গম পাব যে অ'কে কালি মই 9:17 ট্ৰেড লৈছিলোঁ। তো 9:20 যদি ট্ৰেডটো লৈছিলোঁ কালি, ট্ৰেডটো কিবা মিষ্টেক আছিল নেকি, তো মিষ্টেকবিলাক আপোনালোকে চাব পাৰে, বা ট্ৰেডটো আৰু বেটাৰ এণ্ট্ৰি হ'লহেঁতেন নেকি তেনেকৈ চাব পাৰে, বা কিমানত এক্সিট কৰি দিলে, আপুনি সোনকালে এক্সিট কৰিলে নেকি, দেখিব প্ৰিমিয়াম কিমান হাই মাৰিছিলে। মই 2 মে' ট্ৰেড লৈছিলোঁ, 1,370 টকাত চেল কৰিছোঁ, কিন্তু দেখিব মাৰ্কেট উইদিন 2 মিনিটৰ ভিতৰত 1,369 পাই গৈছিলে। মানে মই অলপ পটককৈ প্ৰফিট বুক কৰিব লাগে বুলি পটককৈ বুক কৰি পালোঁ, হয়তো আৰু অলপ হোল্ড কৰা হয় প্ৰফিটটো বেছি পালোঁহেঁতেন। একেধৰণে কালি মই ইউটিউবত ভিডিঅ' দিছিলোঁ, কালিও দেখিব প্ৰিমিয়াম মই ট্ৰেডটো লোৱাৰ পিছতে মই 1,105 টকাত এক্সিট কৰিছোঁ, কিন্তু তাৰ 2-3 মিনিট পিছতে 1154। তো এনেকুৱা যেতিয়া প্ৰিমিয়ামবিলাক লিখি ৰাখে আপোনাৰ মাইণ্ডত এটা আহি থাকে যে অ'কে তাৰমানে মই ইয়াতকৈও ডাঙৰ প্ৰফিট বুক কৰিব পাৰোঁ। যিমান দিন ট্ৰেড কৰোঁ, মাহটোত যদি 20 দিন ট্ৰেড কৰোঁ, 20 দিনৰ ভিতৰত মই দেখোঁ যে মোৰ 10 দিনে কি আছে প্ৰিমিয়ামবিলাক বহুত দূৰলৈকে গৈছে। গতিকে মই অলপ হোল্ড কৰিবৰ কাৰণে সাহস এটা আহে যে অ'কে মোৰ লগত কি আছে, ডেটা আছে য'ত মোক দেখায় যে মই যেতিয়া এক্সিট কৰোঁ, এক্সিট কৰাৰ পিছত মাৰ্কেট আৰু বহুত পইণ্ট যায়, তেতিয়া লাহে লাহে আমি কি কৰিব পাৰোঁ আৰু অলপ হোল্ডিং কেপাবিলিটি অলপ আহে। ঠিক আছে, তো এনেকৈ আজি এতিয়া মই লিখি যাওঁ কি হৈ আছে, কিমান হেৰি কৰিলোঁ। 1 মিনিট ট্ৰেডটো চাই লওঁ। তো
তো আমাৰ কাৰেণ্টলি দেখিব লছটো একেবাৰে কমিছে বহুতখিনি 3000 টকা লছ গুচি গৈছিলে 5000 কিমান আমাৰ 5200 টকা আমাৰ ষ্টপ লছ থাকে তো আজি আমি ট্ৰেডটো লৈছোঁ 9:22 6 ছেকেণ্ডত মই পুৰা একুৰেট লিখি যাওঁ যাতে মোৰ পিছত চাবলৈ ইজি হয় তো আপোনালোকে যেনেকৈ ভাল পায় আপোনালোকে লিখিব মই আজি কল বাই কৰিছোঁ গতিকে কল লিখিব লাগিব এইটো আপুনি এবছৰ দুবছৰ পিছতো আপুনি চাব পাৰে মানে চাৰ্টৰ লগত যেতিয়া সময় পায় আজি মই কোৱান্টিটি লৈছোঁ 150 কোৱান্টিটি নিফটি কোৱান্টিটি লৈছোঁ এনে মই বেংক নিফটিত লওঁ তো 125.65 প্ৰিমিয়ামত লৈছোঁ তাৰপিছত এতিয়া বিক্ৰীটো হোৱা নাই বাৰু তাৰপিছত ইয়াতে এতিয়া আমাৰ এইটো নাহে বাৰু তো এতিয়ালৈকে দেখোন মে' মাহত আমাৰ দুটা ট্ৰেড লৈছিলোঁ দুটাই কাৰেক্ট হৈ আছে গতিকে মই গোটেই টোটেল ট্ৰেড কিমান লৈছোঁ উইনিং ট্ৰেড কিমানটা আছে লুজিং ট্ৰেড কিমান আছে উইন এভাৰেজ তাৰমানে যেতিয়াই মই প্ৰফিট পাওঁ প্ৰফিট পালে মোৰ এভাৰেজ কিমান হয় লছ পালে মোৰ এভাৰেজ কিমান হয় লুজিং এভাৰেজ তো গোটেইবিলাক লিখি ৰাখোঁ এতিয়া দেখোন মই দুদিন প্ৰফিট কৰিছোঁ গতিকে এদিন 6000 টকা বুক কৰিছোঁ এদিন 5200 টকা বুক কৰিছোঁ তাৰমানে মোৰ এভাৰেজ হৈ আছে 5700 টকা তো সেইকাৰণে মই মোৰ ষ্টপ লছটো 4200 4300 এনেকৈ ৰাখিব বিচাৰোঁ লছ এভাৰেজটো তেতিয়া আল্টিমেটলি কি হয় উইন আৰু যদি লছত 50-50 থাকি যায় তেতিয়া আমাৰ এটা কি হৈ যায় উইন এভাৰেজ আৰু লুজ এভাৰেজৰ যদি এটা ডিফাৰেঞ্চ থাকি যায় লুজিং এভাৰেজৰ তেতিয়া আমাৰ এটা ভাল প্ৰফিট এটা আহি যায় ঠিক আছে বাৰু এতিয়া আমাৰ জাৰ্নেল কমপ্লিট কৰিবৰ কাৰণে বাকীখিনি ডাটা অহাই নাই এতিয়া আমি এক্সিট কৰিলেহে আমি বাকীখিনি লিখিম আৰু লগতে আপোনালোকে এতিয়া লিখিবও পাৰে ট্ৰেডটো কিয় ল'লে কি নাই এইবিলাক মই ট্ৰেডটো কমপ্লিট হোৱাৰ পিছত লিখিম আৰু তো ৰিজনবিলাক লিখি গৈছোঁ যে মই ট্ৰেডটো কিয় লৈছিলোঁ ঠিক আছে তো গতিকে আজি ৰিজনবিলাকো মই লিখিব লাগিব তো ৰিজনবিলাক মই আপোনালোকৰ লগত ডিছকাছ কৰি ফালে মই পিছত ইয়াতে এণ্ট্ৰি কৰিম কি ৰিজনত মই লৈছিলোঁ দেন পিছত যেতিয়া মই আজি ৰাতি টাইম পালে আজি ৰাতি চালোঁ নাইবা শনিবাৰ দেওবাৰ বা যেতিয়া হলিডে পালোঁ তেতিয়া মই চেক কৰি চাম যে মোৰ এই ৰিজনটো ছাফিচিয়েণ্ট আছিল কি নাছিলে ট্ৰেডটো ল'বৰ কাৰণে বা মোৰ এণ্ট্ৰি অলপ লেট হৈ গ'ল নেকি বা মই আগতীয়াকৈ এণ্ট্ৰি ল'লোঁ নেকি তো মিষ্টেকবিলাক গম পায় জাৰ্নেল লিখিলে তো দেখিব ব্ৰেক ইভেন আহি গৈছিলে অলমষ্ট আকৌ এতিয়া লছৰ ফালে গুচি গ'ল মাৰ্কেট দেখিব এইখিনিত চাওক আমি ট্ৰেড লৈছিলোঁ 9:22 একজেক্টলি তো ডিকে চাওক কেনেকুৱা হৈ আছে 9:22 মানে আমি এইটো কেণ্ডেলত লৈছিলোঁ 9:22 কেণ্ডেলটো অ'পেন হোৱাৰ লগে লগে আমি লৈছিলোঁ আৰু মাৰ্কেট দেখিব ধৰি লওক আমি এক মিনিট মই দেখাই দি আছোঁ আপোনালোকক এই লাইনডাল দি দেখাই দিছোঁ ব্লেক লাইনডাল মই ইয়াতে আনি দিওঁ আমি এণ্ট্ৰি হৈছে ইয়াতে ক'ৰবাত আৰু মাৰ্কেট দেখিব ভালেখিনি ওপৰতে আছে কিন্তু দেখিব আমাৰ এইফালে কিমান ডাঙৰ লছ ডাঙৰ মানে ভালেখিনি লছ দুটা লটত 2000 টকা লছ তো ভালে লছ চলি আছে কিন্তু আমাৰ দেখিব মাৰ্কেট আমি লোৱাৰ পৰা মাৰ্কেট ওপৰতে আছে ইভেন মাৰ্কেট ইয়াৰলৈকে গুচি গৈছিলে যদি চাবলৈ যায় দেখিব মাৰ্কেট 30 পইণ্টছ ওপৰত গৈছিলে 30 পইণ্টছ ওপৰত যাওঁতেও আমাৰ কি অহা নাই প্ৰফিট দেখুওৱা নাছিলে ব্ৰেক ইভেন জাষ্ট আহিছিলে আৰু 100 টকামান লছ দেখাই আছিলে তো কেতিয়াবা অপশ্যন বাইঙত কি হয় স্পাইকত ভাল প্ৰিমিয়ামটো জাম্প কৰে প্ৰিমিয়াম বহুত বাঢ়ি যায় আৰু কেতিয়াবা কি হয় প্ৰিমিয়াম একেবাৰে নাবাঢ়ে তো এইটো এটা প্ৰব্লেম হয় কেতিয়াবা ভালো হয় আৰু কিন্তু অপশ্যন বাইঙত বেছিভাগ সময় বেয়াই হয় বেছিভাগ সময় ডিকেয়ে হয় মানে আমাৰ ডাইৰেকশ্যনতো গৈ আছে ষ্টিল আমাৰ লছত আছে তো দেখিব আজি আমাৰ ষ্টপ লছ বহুত জল্দি হিট হৈ গ'ল জল্দি হিট মানে টাইম লৈছে কিন্তু দেখিব মাৰ্কেট আমি য'ত এণ্ট্ৰি লৈছিলোঁ আমি ইয়াতে এণ্ট্ৰি লৈছিলোঁ 9:22 এণ্ট্ৰি লোৱা দেখিব আমাৰ এগেইনষ্টত এইখিনিত আমাৰ ষ্টপ লছটো গ'ল ক'ব গ'লে দেখিব 30 পইণ্টছৰ ষ্টপ লছ গৈছে আমাৰ 31 32 পইণ্টছত কিন্তু মাৰ্কেট যদি ভালকৈ চাবলৈ যায় মাৰ্কেট আমাৰ ডাইৰেকশ্যনতো ক'ব গ'লে 30 পইণ্টছ দিছিলে দেখিছেনে অপশ্যন বাইঙৰ এইটো এটা প্ৰব্লেম হয় আমাৰ ডাইৰেকশ্যনতো 30 পইণ্টছ দিছিলে আৰু এগেইনষ্টত যেতিয়া 30 পইণ্টছ গুচি গ'ল 32 পইণ্টছ আমাৰ ষ্টপ লছ গুচি গ'ল তো মই এতিয়া 9:53 এক্সিট কৰিলোঁ কিমান টাইম গ'ল আমাৰ 30 মিনিটছ লাগিলে আধা ঘণ্টা সময় আৰু মই এক্সিট কৰিলোঁ 89 চাওক আমি ডাইৰেক্ট ষ্টপ লছ মেনুৱেল ষ্টপ লছ দিয়া নাছিলোঁ কাৰণে অলপ শ্লিপেজ অলপ হৈ যায় কেতিয়াবা তেনেকৈ আমাৰ প্ৰফিটটো অলপ বাঢ়ি যায় স্পাইকত তো এইখিনি একো টেনশ্যনৰ কথা নহয় বাৰু 89.60 গতিকে মই ইয়াতে এটা লিখি দিম 89.60 তো আপোনালোক জাৰ্নেল কেনেকৈ মই মেইনটেইন কৰোঁ সেইটো দেখাই দি আছোঁ এতিয়া কমেণ্টত লিখিব লাগিব কিয় ট্ৰেডটো ল'লোঁ ট্ৰেডটো কিয় ল'লোঁ আপোনালোককো বুজাই দিওঁ লগতে ময়ো তাতে লিখি যাওঁ চাওক ট্ৰেডটো লোৱাৰ কাৰণটো হৈ গ'ল ষ্টপ লছ হাণ্টিঙৰ কনচেপ্ট এটা আছিলে যে মাৰ্কেট যদি ডাইৰেক্ট ব্ৰেকডাউন দিয়ে যেতিয়া ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিয়ে তেতিয়া কি হৈ যায় দেখিব আজি ফাৰ্ষ্ট কেণ্ডেলত কি কৰিছে মাৰ্কেটে ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিছে আৰু লগতে মাৰ্কেট কৰিছে কি 24,500কো ওপৰৰ পৰা কি কৰিছে চাওক মাৰ্কেট অপেনিং হৈছে ওপৰত হৈ ব্ৰেকডাউন দিছে 24,500 সাইকলজিকেল নাম্বাৰো ব্ৰেকডাউন দিছে লগতে ক্লজিং প্ৰাইজো ব্ৰেকডাউন দিছে আৰু লগতে কি কৰিছে মাৰ্কেট আকৌ 24,000 পৰা ৰেজিষ্টেঞ্চ লৈ তললৈকে আহিছিলে তাৰমানে এইবিলাক হ'লে কোন আহিব মাৰ্কেটত যিটো আমাৰ কনচেপ্ট থাকে ষ্টপ লছ হাণ্টিঙৰ মতে
কাৰণ ব্ৰেকডাউন দিছে, ব্ৰেকডাউন দিলেও চেলাৰ আহে, চাইক'লজিকেল নাম্বাৰৰ ব্ৰেকডাউন দিলেও চেলাৰ আহে, তাৰপিছত ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিলেও চেলাৰ আহি যায়। আৰু যদি কি হয় 24,500ৰ পৰা মাৰ্কেটে কি লৈছে, ৰেজিষ্টেঞ্চ লৈছে, গ্ৰীণ কেণ্ডেল বনাইছে, ইয়াতে কি হৈছে, ইয়াতেও বহুতে চেল কৰিছে। এই চেলাৰবিলাকৰ ষ্টপ লছ ল'বৰ কাৰণে আমি ইয়াতে ট্ৰেড লৈছিলোঁ। আমাৰ আছিলে এইম যাতে মাৰ্কেট ইয়াৰ পৰা এটা সৰু মুভমেণ্ট এটা দিব, সৰু মমেণ্টাম এটা দিলে আমাৰ এই যিটো চাইক'লজিকেল নাম্বাৰ বা যিটো ডে হাই যদি ব্ৰেক কৰি দিয়ে আমাৰ টাৰ্গেট হিট হৈ যাব। যেনেকৈ ভাবিছিলোঁ আমাৰ তেনেকৈ নহ'ল, মাৰ্কেট উল্টাই আমাৰ অপজিট ডাইৰেকশ্যনত গ'ল আৰু আমাৰ ষ্টপ লছ হিট হৈ গ'ল। তো ঠিক আছে বন্ধুসকল, আজি আমাৰ ট্ৰেডৰ লজিকটো ক'লোৱে যে মাৰ্কেটে কি কৰিছে, ডাইৰেক্টলি এটা চাইক'লজিকেল নাম্বাৰৰ ব্ৰেকডাউন দিছে ওপৰৰ ফালৰ পৰা, ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিছে আৰু কি কৰিছে আপোনাৰ 24,500ৰ কি কৰিছে, ৰেজিষ্টেঞ্চ লৈছে। গতিকে মাৰ্কেটত কি আহিব, চেলাৰ আহিব, চেলাৰ আহিলে চেলাৰ্ছৰ ষ্টপ লছ কি থাকে, ওপৰৰ ফালে থাকে। তো আমি চিম্পল আমি তেনেকৈ এনালিচিছ কৰিছোঁ। আৰু লগতে যদি কালিৰ দিনটোতো চাব যায়, কালিৰ দিনটো দেখিব মাৰ্কেট কণ্টিনিউ ক'ত আছিলে, কালিৰ চাৰ্টখন আমি চাব লাগে অকণমান। কালি দেখিব মাৰ্কেট কণ্টিনিউ কি আছিলে, 24,000ৰ তলতে মাৰ্কেট ক্লজিং দিছে। আৰু 24,000ৰ তলত মাৰ্কেট ক্লজিং দিলেও কি হয়, ইয়াতে চেলাৰ্ছ থাকিব, চেলাৰ্ছৰ ষ্টপ লছবিলাক ক'ত থাকিব, ওপৰত থাকিব। ঠিক আছে, তো যিবিলাক ইয়াতে যোনবিলাকে 24,500 দেখি ফালে চেল কৰিছে তেওঁলোকৰ ষ্টপ লছবিলাক ক'ত থাকিব, ওপৰত থাকিব। তো এই ষ্টপ লছবিলাকৰ কাৰণে আমি আজি টাৰ্গেট লৈছিলোঁ। তো আমাৰ এনালিচিছটো ভুল হৈ গ'ল বন্ধুসকল। আজিৰ ট্ৰেডটো যদি আমি অলপ মিষ্টেক বিচাৰি উলিয়াওঁ, মই ভিডিঅ' এডিট কৰি থাকোঁতে চালোঁ আকৌ চাৰ্টবিলাক মানে কি হয়, ট্ৰেডটো কমপ্লিট হোৱাৰ পিছত আমি চাই থাকিব লাগে কিয় মিষ্টেক আমি পালোঁ নেকি। তো আজি আমাৰ এণ্ট্ৰি হিচাপত আমি ভালে এণ্ট্ৰি লৈছিলোঁ, কিন্তু আমি এটা বস্তু আজি ইগন'ৰ কৰিলোঁ। সেই ইগন'ৰ কৰা বস্তুটো হৈ গ'ল যিটো আমি কৈ থাকোঁ চাৰ্ট ৰিপিট কনচেপ্ট। তো মোৰ আগৰ ভিডিঅ'বিলাক আপোনালোকে চালে গম পাব, এইটো কনচেপ্ট মই খুব ইউজ কৰোঁ, বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় ষ্টপ লছ হাণ্টিঙত, যে প্ৰিভিয়াছ ডে চাৰ্ট মাৰ্কেটে ৰিপিট নকৰে। তো আজি সেইটো অলপ ইগন'ৰ কৰা হ'ল, কাৰণ চাওক আপুনি যদি চাব যায় এনেতো এইফালে যিটো ছেটআপটো আছিলে ষ্টপ লছ হাণ্টিঙৰ ছেটআপ, মানে ধুনীয়া ছেটআপ আছিলে যে মাৰ্কেট ইয়াৰ পৰা ওপৰত ষ্টপ লছ আছে, কালিৰ মানুহবিলাকৰো ষ্টপ লছবিলাক যিবিলাকে চেল কৰিছে ওপৰত ষ্টপ লছ আছে, আজিও ব্ৰেকডাউন দিছে, আজি নতুন চেলাৰ আহিছে, কালিৰ চেলাৰ্ছবিলাক আছে, গতিকে ষ্টপ লছ ওপৰৰ ফালে আছে। কিন্তু এটা বস্তু প্ৰব্লেম এটা আছিলে যে প্ৰিভিয়াছ ডেও দেখিব মাৰ্কেট নিফটি কি কৰিছিলে, গেপ আপ অপেনিং হয়, নিফটি কণ্টিনিউ কি মমেণ্টাম দিছিলে, বুলিছ মমেণ্টাম দিছিলে, হয়নে, প্ৰথম হাফৰ মমেণ্টামটো বুলিছ আছিলে। গতিকে আজিও যদি মাৰ্কেট গেপ আপ অপেনিং হয়, আজি মাৰ্কেটৰ হাতত হাই চান্সেছ থাকে মাৰ্কেটে কি কাম কৰে, আজি দেখিব মাৰ্কেট কি অপেনিং হৈছে, আজি গেপ আপ অপেনিং হৈছে, ইয়াতে অপেনিং হৈছে, কালি অপেনিং হৈছিলে ইয়াতে অপেনিং হৈছে। তো কালিও গেপ আপ, আজিও গেপ আপ, কালি গেপ আপ অপেনিং হৈ মাৰ্কেট পজিটিভ গৈছিলে। তো আজি এটা প্ৰবেবিলিটি থাকে যে আজি গেপ আপ হৈ অলপ নিগেটিভ মমেণ্টাম দিয়াৰ প্ৰবেবিলিটি থাকে। এনে ছেটআপ মতে আমাৰ ইয়াতে এণ্ট্ৰি আছিলে যদিও চাইক'লজিকেলি, যিটো আমাৰ এইটো ষ্টপ লছ হাণ্টিঙত কোৱা হয় প্ৰিভিয়াছ ডে চাইক'লজি। তো চাইক'লজিকেলি চাব গ'লে আমাৰ এইটো এটা মিষ্টেক এটা আছিলে যে প্ৰিভিয়াছ ডে মাৰ্কেট বুলিছ মমেণ্টাম দিছিলে। তো আজি বুলিছ মমেণ্টাম হয়তো আমাৰ কল অপশ্যনৰ ফালে যোৱাটো হয়তো এটা মিষ্টেক এটা আছিলে। তো ঠিক আছে বন্ধুসকল, এইটো জাষ্ট মোক পটককৈ চকুত পৰিলে, সেইকাৰণে আকৌ নতুনকৈ ক্লিপ এটা বনাই মই ইয়াতে এড কৰি দি আছোঁ ভিডিঅ'টোত। তো এইটো এটা চাৰ্ট ৰিপিট কনচেপ্ট, ঠিক আছে।